Hello everyone, মই ধুনু আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। ইফালে মা আৰু মই গৈ আছো বাইদেউহঁতৰ ঘৰত। মানে এটা বিশেষ কাৰণত যাই আছো। ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব কি কাৰণত যাই আছো। আৰু ইফালে বাইদেউহঁতৰ ঘৰ আহি পালো। গাড়ীত মানে আমাৰ গাঁৱৰে দাদা এজনৰ লগত গৈছিলো গাড়ী ভাড়া কৰি, তাৰপিছত আহিলো। আৰু চাই থাককচোন, কাৰণটো কৈ আছো বাৰু কিহৰ কাৰণে গৈছো। তাহত এইফালে কুমাই বিস্কুট আনিছিল, বিস্কুটখিনি দি দিলে। আৰু মেইন উদ্দেশ্যটো হৈছে এইটো, মানে ভাগিনক চাবলৈ গৈছিলো। জন্ম পোৱাৰ পৰা মানে মই চাব পোৱা নাছিলো ভাগিনক। আৰু বাইদেউ ইয়াতে অহাও নাছিল বৰমাহঁতৰ ঘৰত। তাৰপিছত মোৰ এক্সামো চলি আছিল, যিহেতু মই যাব পৰা নাছিলো বহুত মানে বিশেষ অসুবিধাৰ কাৰণে। তো ফাইনেলি মই ভাগিনক দেখা পালো ফেচ টু ফেচ। এনে কিন্তু ভিডিঅ' কলত কথা পতা যায়, কিন্তু মানে ৰিয়েলত মোক দেখা নাই। আৰু মোক পাই কিনে মানে ইমানে পাগল হৈছে, মোৰ পৰা মানে কাৰো তাতে নাযায়, মাত তাতেও নাযায়, বৰমাৰ তাতেও নাযায়, আনকি নিজৰ মাকৰ তাতেও নাযায়, মোৰ লগতহে থাকে। আৰু মোৰ চুলিত কিন্তু ঠিক চেট আনিছে দেই গাইছ, নকৰো সৰু চলি না, একো বুজি নাপায়। তাৰপিছত এইফালে মা আৰু বৰমা কিবা কথা পাতি আছে। আৰু এইফালে ভাগিনটো একদম মোৰ কোলাতে, আৰু মই যোৱাৰ পৰা মানে মই এৰি দিয়া নাই, আৰু মই লৈ আছোঁ। তাৰপিছত আকৌ এইফালে মাই ল'লে, আৰু মানে মাৰ কোলাত নাথাকে, মানে মোৰ ওচৰতে আহিব সুধিছে। চাওকচোন, মই জানিছিলোঁ এই মোক দেখিলে পাগলা হ'ব বুলি। মাহিও ক'লে ন, চাও এইফালে এইফালে এইফালে, চাও 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 এইফালে আকৌ বাইদেউ পাকঘৰৰ ফালে কিবা বনাই আছে। কি বনাইছে চাওকচোন। পাপৰ ভাজি আছে। আৰু এইফালে আমাক চাহ দিলে বিস্কুট আৰু পাপৰেৰে। কি কম গাইছ, চলি অকল মোবাইলে লাগে ইমান সৰু পৰাই। এইফালে এইফালে মাহিৰ পিনে চোৱা, মাহিৰ পিনে চাও 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 চাও, মাৰ পিনে চাই আছে। জেঠি নেকি? জেঠিৰ পিনে চাই আছা? জেঠি তোমাক লৱাই নাই। মোৰ ইউটিউব আৰু ফেচবুক চেনেলৰ দৰ্শকসকলে অশেষ ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।